और उधर दरंग में भी आमसू कार्यकर्ताओं का प्रदर्शन देखा जा रहा है। आमसू कार्यकर्ताओं ने लोहित हुसैन के मौत के बाद से असम के विभिन्न जगहों में प्रदर्शन कर रहे हैं। दरंग के खारूपेटिया में आमसू कार्यकर्ताओं का विशाल प्रदर्शन देखा गया। आमसू कार्यकर्ताओं के सैकड़ों नेताओं ने आज प्रदर्शन करते हुए आमसू के नेता लोहित हुसैन के मौत के जो जिम्मेदार लोगों को गिरफ्तार करने की मांग की है। उधर पुलिस प्रशासन को लेकर भी कई तरह की नारे भी लगाए हैं। आमसू कार्यकर्ताओं का मांग है कि जल्द से जल्द लोहित हुसैन की जो हत्याकारी है उनको गिरफ्तार किया जाए, हत्याकारों को गिरफ्तार किया जाए। उधर पुलिस प्रशासन से मांग करते हुए आमसू कार्यकर्ताओं ने असम के मुख्यमंत्री हेमंत बिश्व शर्मा को ज्ञापन सौंपा और 20 लाख रुपए की आर्थिक सहयोग की मांग की है। लोहित हुसैन के परिवार वालों का रो रो कर बुरा हाल है। एक सभा के दौरान जो है लोहित हुसैन की पीट कर हत्या कर दी गई थी, जिसके बाद से ही आमसू कार्यकर्ता में रोष देखा जा रहा है। आमसू कार्यकर्ताओं का मांग है कि लोहित हुसैन के परिवार वालों को 20 लाख रुपए की आर्थिक सहायता दी जाए और उच्च स्तरीय जांच की जाए। आइए सुनवाते हैं दरंग में आमसू कार्यकर्ता किस तरीके से मांग कर रहे हैं, उन लोगों का डिमांड क्या है। না ইতিমধ্যে আপোনালোকে গম পাইছেই যে চম্পুৱাৰ পৰা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰিচালনা সমিতিৰ সভাপতি ৰাজ্জাকালী ডাঙৰীয়াই দুৰ্নীতিৰ বিৰুদ্ধে প্ৰতিবাদ কৰিবলৈ যোৱাটো আছিল লোহিত হুছেইনৰ মূল অপৰাধ। পৰিচালনা সমিতিৰ সভাপতি আৰু প্ৰিন্সিপালে অঘাত দুৰ্নীতি কৰিছিল, সেই দুৰ্নীতিৰ বিৰুদ্ধে তেওঁ প্ৰতিবাদ কৰিছিল। প্ৰতিবাদ কৰাৰ কাৰণেই তেওঁক ৰাজ্জাকালীৰ নিৰ্দেশ মৰ্মে তেওঁৰ সৰু ভাইটিয়ে হানি খুচি হত্যা কৰিছে। হত্যা কৰা আজি প্ৰায় 11 দিন পাৰ হৈ গ'ল, এতিয়ালৈকে তেওঁক গ্ৰেপ্তাৰো কৰা হোৱা নাই আৰু এওঁ ৰাজনৈতিক ছত্ৰছায়াত আছে। গতিকে আমি আজি গোটেই অসমত লোহিত হুছেইনৰ হত্যাকাৰীৰ গ্ৰেপ্তাৰৰ দাবীত আজি মানৱ শৃংখল প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰা হৈছে আৰু অসম চৰকাৰক আমি দায়িত্ব উত্থাপন কৰিছোঁ, যদি অতি সোনকালেই দোষীক গ্ৰেপ্তাৰ কৰা নহয় তেনেহ'লে ইয়াতকৈ ভয়ংকৰ গণতান্ত্ৰিক আন্দোলন গঢ়ি তোলা হ'ব। যিখন দেশত ছাত্ৰসকল নিৰাপদ নহয় সেইখন দেশত ৰাইজ কিমান নিৰাপদ আছে আপোনালোকে জানে। গণতন্ত্ৰৰ প্ৰতিবাদ কেতিয়াও ৰুদ্ধ কৰিব নোৱাৰে, হত্যা হিংসাৰে বা তেওঁলোকক ভয় ভাবুকিৰে আমচু কৰ্মী কেতিয়াও এনেকুৱা কাৰ্যৰ পৰা বিৰত থাকিব নোৱাৰে। আমচু সদায় গণতান্ত্ৰিক পদ্ধতিৰে প্ৰতিবাদ কৰি আহিছে আৰু অনাগত দিনত কৰি যাব। চাওক, আজি আপোনালোকে ইতিমধ্যে গম পাইছে যে দক্ষিণ কামৰূপৰ আমাৰ আঞ্চলিকৰ এজন গৃহ বিভাগ আমচু কৰ্মীক যোৱা 16 তাৰিখে হানিগুচি হত্যা কৰাৰ প্ৰতিবাদত আমাৰ উক্ত কামৰূপ জিলাত ইতিমধ্যে কেইবাটাও প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিছিল, কিন্তু পুলিচে কোনো কাণসাৰ দিয়া নাই আৰু অপৰাধীক গ্ৰেপ্তাৰ কৰা নাই। গতিকে আজি আমচুৰ কেন্দ্ৰীয় সমিতিৰ নিৰ্দেশমৰ্মে গোটেই অসমত প্ৰতিখন জিলা সমিতিয়ে আপোনাৰ প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিছে আৰু আমিও দৰং জিলা সমিতিয়ে আজি আমি ইয়াত কাৰ্যসূচী গ্ৰহণ কৰিছোঁ। তা আমি আপোনালোকৰ মাধ্যমেৰে এটা দাবী জনাইছোঁ যে আজি মুখ্যমন্ত্ৰীয়ে স্মাৰ্ট পুলিচ কয় যে আজি এনেকুৱা অপৰাধীক ইতিমধ্যে নামো প্ৰকাশ পাইছে, কি স্বাৰ্থত মানে গ্ৰেপ্তাৰ কৰা নাই এই কথাটো সাধাৰণ ৰাইজৰ লগতে আমি সংগঠনৰ বিষয়সকল আচৰিত হৈছোঁ। গতিকে আজি আমি গণতান্ত্ৰিক আন্দোলনৰ জৰিয়তে আজি দৰং জিলাৰ পৰা আমি দাবী জনাইছোঁ যে অতি শীঘ্ৰে দুৰ্নীতিগ্ৰস্ত যিসকল ব্যক্তিৰ বিৰুদ্ধে প্ৰতিবাদ কৰাৰ কাৰণে আজি হত্যাৰ বলি হ'ল তেখেতৰ হত্যাকাৰী অতি শীঘ্ৰে গ্ৰেপ্তাৰ কৰিব লাগে আৰু গ্ৰেপ্তাৰ কৰি মুখ্যমন্ত্ৰী ডাঙৰীয়া তথা DGP ডাঙৰীয়া এই বস্তুটো দেখাব লাগে যে দুৰ্নীতিৰ বিৰুদ্ধে কোনো মাত মাতা যাতে সাহসটো কৰে যে এনেকুৱা আজি যদি দুৰ্নীতিগ্ৰস্ত মানুহ এজনৰ হত্যাকাৰী তেওঁ আৰু এই হত্যাকাৰী গ্ৰেপ্তাৰ কৰা নাই তেতিয়াতো অসমত দুৰ্নীতিৰ বিৰুদ্ধে যিটো মাত মাতা হয় তেতিয়া মাত মাতাটো বন্ধ হৈ যাব, তেতিয়া মানুহে ভয় পাব যে মাত মাতাৰ লগত হত্যাৰ বলি হ'ব লগা হয়। গতিকে এই ক্ষেত্ৰত মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই অতি এটা কঠোৰ ব্যৱস্থা গ্ৰহণ কৰি অতি শীঘ্ৰেই আমাৰ তেখেতৰ হত্যাকাৰী গ্ৰেপ্তাৰ কৰিব লাগে আৰু গ্ৰেপ্তাৰ কৰি যাতে দুৰ্নীতিৰ বিৰুদ্ধে মুকলিভাৱে সকলোৱে মাত মাতিব পাৰে তাৰ ব্যৱস্থা গ্ৰহণ কৰে। আৰু যদি অতি শীঘ্ৰে গ্ৰেপ্তাৰ নহয় কিন্তু আমচু কিন্তু বহি নাথাকে আৰু গোটেই অসমত তীব্ৰ গণতান্ত্ৰিক আন্দোলন গঢ়ি তোলাৰ কাৰণে ব্যৱস্থা কৰা হ'ব। আজি আমি গোটেই অসমত আমি মাননীয় মুখ্যমন্ত্ৰী প্ৰতিখন জিলাৰ পৰা আমি স্মাৰকপত্ৰ দি আছোঁ আৰু আমি দৰং জিলা সমিতিও এতিয়া আমি স্মাৰকপত্ৰ প্ৰদান কৰিম। গ্ৰাম্য জিলাৰ কৰৈমাৰীৰ আমাৰ লোহিত হুছেইনক দুৰ্বৃত্তই নিৰ্মমভাৱে এটা প্ৰগ্ৰাম চলি থকা অৱস্থাত হানি খুচি হত্যা কৰিছে
আজিলৈকে হত্যাকাৰীক গ্ৰেপ্তাৰ কৰা হোৱা নাই। অসম আৰক্ষী বিভাগ সম্পূৰ্ণৰূপে ব্যৰ্থ হৈছে আৰু অসমৰ গৃহ বিভাগ ব্যৰ্থ হৈছে। যিসকল হত্যাকাৰী চিনাক্ত হৈছে, হত্যাকাৰীসকলক আজিলৈকে গ্ৰেপ্তাৰ কিয় কৰা নাই এই কথাটো আমি আচৰিত পাইছোঁ। আৰু তাৰ কাৰণে আমি আজি ৰাজ্যজুৰি লুইত হুছেইনৰ হত্যাকাৰীৰ বিচাৰ লাগে আৰু হত্যাকাৰীক গ্ৰেপ্তাৰ কৰিব লাগে তাৰ দাবী জনাইছোঁ। আৰু এটা কথা অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক আৰু অসমৰ DGP ডাঙৰীয়াক আহ্বান জনাইছোঁ যে আমচু নেতাক হানিকুচি হত্যা কৰাৰ পিছতো আজিলৈকে কিয় মূল অপৰাধীক গ্ৰেপ্তাৰ কৰা হোৱা নাই, কিহৰ অংকত আৰক্ষী বিষয়াসকলে উক্ত দোষী অপৰাধীসকলক গ্ৰেপ্তাৰ কৰা নাই, এই আমাৰ প্ৰশ্ন থাকি গ'ল। আজি কেইবাদিন হৈ গ'ল, আজি সময় উকলি গৈ আছে, কিন্তু অপৰাধীসকল মুকলি আকাশৰ তলত ঘূৰি ফুৰি আছে। আমাৰ তাত ইনফৰমেশ্যন আছে, কিন্তু আৰক্ষী বিভাগৰ বিষয়াসকলে গ্ৰেপ্তাৰ কৰা নাই। মোটা অংকৰ টকাৰ লেনদেন হোৱাৰো আমাৰ সন্দেহ হৈছে। আৰু যিসকল অপৰাধী, যিসকল হত্যা কৰিছে, তেওঁলোকৰ টকা পইচাৰ অভাৱ নাই। তেওঁলোকে সমাজৰ তেওঁলোকে মানে অটল ধনী থকা ব্যক্তি আৰু গুণ্ডাগিৰি কৰি তেওঁলোকে সেইখন সমাজত বসবাস কৰে। আৰু সেই গুণ্ডাগিৰিসকলক যদি আজি অসম চৰকাৰে, আৰক্ষী বিভাগে যদি তেওঁলোকক গ্ৰেপ্তাৰ নকৰে, তেতিয়াহ'লে আমাৰ প্ৰশ্নবোধক চিন থাকি যায়। এই হত্যাকাণ্ড সম্পূৰ্ণৰূপে পৰিকল্পিত হত্যাকাণ্ড। আৰু এই হত্যাকাণ্ড কৰাৰ কাৰণটোৱে হ'ল যে তেখেত আমচু নেতা হয়, আৰু তেখেতৰ আমচু নেতা হোৱাৰ কাৰণে সেই অঞ্চলত তেখেতসকলৰ আমাৰ ছাত্ৰ সংগঠনৰ যথেষ্ট প্ৰভাৱ আছে। আৰু আমাৰ প্ৰভাৱটো নাইকিয়া কৰাৰ কাৰণে এই গুণ্ডাগিৰি কৰা গুণ্ডাসকলক মানে উচতনি গুণ্ডাসকলে যে এই ঘটনা কৰিছে, আৰু তাৰ কাৰণে যে প্ৰশাসনে সেই লুইত হুছেইনৰ হত্যাকাৰীক গ্ৰেপ্তাৰ কৰা নাই। গতিকে আমি তাৰ দাবীত আজি গোটেই ৰাজ্যজুৰি আজি এই প্ৰগ্ৰাম কৰিছোঁ। আৰু অনাগত দিনত যদি অসম চৰকাৰে বা আৰক্ষী বিভাগে লুইত হুছেইনৰ হত্যাকাৰীক গ্ৰেপ্তাৰ নকৰে, নিশ্চিতভাৱে আমি পৰৱৰ্তী আন্দোলনৰ কাৰ্যসূচী ঘোষণা কৰিম। চাওক, অসমৰ DGP ডাঙৰীয়া এজন হৈছে টুইটাৰ মাষ্টাৰ। অকল কিবা এটা হ'ব, টুইট কৰি বহি থাকিব, কিন্তু কোনো কাম নকৰে। এই টুইটাৰ মাষ্টাৰক DGP ডাঙৰীয়াক আমি আহ্বান জনাইছোঁ যে টুইট কৰা বাদ দি অপৰাধীক গ্ৰেপ্তাৰ কৰক। সেইটোৱে কথা। আৰু খবৰৰ আঁৰৰ খবৰ, ব্ৰেকিঙৰ হুলস্থুলৰ মাজত ৰৈ যোৱা সমাজৰ নেতিবাচক বহু খবৰ, ৰাজনীতিৰ পৰা সমাজ নীতিলৈ, খেল জগতৰ পৰা কৃষি খণ্ডলৈ, ছবি জগতৰ পৰা সাহিত্য চৰ্চালৈ, বৰাক ব্ৰহ্মপুত্ৰৰ লগতে উত্তৰ পূবৰ সাতভনীক সামৰি অসমৰ সংবাদ জগতত নতুন সংযোজন অসম নৰ্থ ইষ্ট নিউজ লাইভ 24/7।